নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অংকুৰণ কিতাপখনৰ প্ৰথম অধ্যায় মোৰ দেশ ভাল কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। বলা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰত উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো আছে, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? উত্তৰ, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হ'ল অসম। খ নম্বৰ প্ৰশ্নটো আছে, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? উত্তৰটো হ'ল পদ্যছোৱাত ঠাইক সৰগ ফুলনি আৰু আইক সোণৰ গোসানীৰ লগত তুলনা কৰা হৈছে। 2 নম্বৰ প্ৰশ্নটো আছে, পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা। উত্তৰ, পদ্যটিত কবিয়ে বিভিন্ন বস্তুৰ তুলনা কৰি নিজ দেশৰ গুণ গৰিমাৰ কথা বৰ্ণনা কৰিছে। তেওঁ নিজ দেশখনক সৰগ ফুলনি বুলি কৈছে। তেওঁ নিজ দেশৰ মাটিক সোণৰ চপৰা আৰু পানীক সুধাৰ নিজৰাৰ লগত তুলনা কৰিছে। লগতে তেওঁ নিজ দেশৰ হাবি বননি জীৱ-জন্তু চৰাই ফল ফুল আদি আন কোনো ঠাইত পোৱা নাযায় বুলি কৈছে। এইবোৰ কবিৰ নিজ দেশৰ অতুলনীয় সম্পদ বুলি কৈ নিজ দেশৰ গুণ বৰ্ণনা কৰিছে। 3 নম্বৰত আছে নামৰ তালিকা কৰা। ক নম্বৰত কি দিছে চাবা। ক'ত আছে এনে ফুল ফুলে 12 মাহ, 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। উত্তৰত লিখিবা গোলাপ, কৰবী, জবা, নয়নতৰা, অপৰাজিতা, অশোক, কুঞ্জলতা, বকুল। খ নম্বৰত আছে, ক'ত আছে এনে ধান এই ধৰণিত কেইবিধমান ধানৰ নাম লিখা। উত্তৰ লিখিবা আহু, শালি, ৰঞ্জিত, জহা, বৰা, কোমল, বাচমতি, পৰিমল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা। উদাহৰণ এটা দিছে, সকলো দেশত কৰি মোৰ দেশ ভাল। ওপৰৰ পদ্যশাৰী গদ্যত লিখিলে এনে হ'ব, মোৰ দেশ সকলো দেশতকৈ ভাল। এতিয়া ইয়াৰ পিছত তোমালোকক নিজে কৰিব দিছে, এই দুটা চাবা। ক নম্বৰত আছে, ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। উত্তৰটো লিখিবা এনে সোণৰ চপৰা মাটি আৰু এনে সুধাৰ নিজৰা পানী ক'ত আছে। খ নম্বৰত আছে, ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। উত্তৰটো হ'ল মোৰ দেশ সকলো দেশতকৈ ভাল, য'ত ভাই ভনীয়ে চিৰকাল মিলি থাকো। 5 নম্বৰত দিছে, সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা। ক নম্বৰত আছে, ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। মাজুলী পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ নদীদ্বীপ। কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সকলোতকৈ আপুৰুগীয়া। আনৰ বস্তুৰ প্ৰতি লোভ কৰা আটাইতকৈ বেয়া গুণ। 6 নম্বৰত দিছে, আঁচ টনা ঠাইত কৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া। ক নম্বৰত আছে, অসমৰ আটাইতকৈ দীঘল নদী ব্ৰহ্মপুত্ৰ। খ নম্বৰত মাজুলী আটাইতকৈ ডাঙৰ নদীদ্বীপ। গ নম্বৰ, মাউণ্ট এভাৰেষ্ট সকলোতকৈ ওখ শৃংগ। ইয়াৰ পিছৰ প্ৰশ্নটো চাবা, তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। এটা উদাহৰণ দিছে চাবা, অভিজিত ক্ষীণ, ৰাকেশ শকত। অভিজিত
ৰাকেশতকৈ ক্ষীণ আৰু এটা বাক্য হৈছে ৰাকেশ অভিজিততকৈ শকত। আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। উত্তৰ হ'ল আমলখিজোপা বেঙেনাজোপাতকৈ ওখ। এইটো জোপা হ'ব, জনা হৈ আছে, ঠিক কৰি ল'বা। বেঙেনাজোপা আমলখিজোপাতকৈ চাপৰ। খ নম্বৰত আছে জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। জয়সাগৰ পুখুৰীটো আমাৰ বাৰীৰ পুখুৰীটোতকৈ ডাঙৰ। আমাৰ বাৰীৰ পুখুৰীটো জয়সাগৰ পুখুৰীটোতকৈ সৰু। 8 নম্বৰত শব্দ গঠন কৰা দিছে। চিৰ যোগ কাল, চিৰকাল। চিৰ যোগ দিন, চিৰদিন। চিৰ যোগ স্থায়ী, চিৰস্থায়ী। চিৰ যোগ স্মৰণীয়, চিৰস্মৰণীয়। বন যোগ অনি, বননি। ধান যোগ অনি, ধাননি। ঘাঁহ যোগ অনি, ঘাঁহনি। শাক যোগ অনি, শাকনি। ইয়াৰ পিছত 9 নম্বৰত কি দিছে চাবা। তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা। মাহনি, বাহনি, চিৰস্মৰণীয়, চিৰনমস্য। উত্তৰটো চাবা। চিৰদিন নমস্কাৰ কৰিবলগীয়া, চিৰনমস্য। মাহ খেতিয়ে জুৰি থকা ঠাই, মাহনি। চিৰদিন মনত ৰাখিবলগীয়া, চিৰস্মৰণীয়। বাঁহ গছেৰে ভৰি থকা ঠাই, বাহনি। ইয়াৰ পিছত আছে বাক্য ৰচনা কৰা। অমাতৰ মাত। বসন্ত ঋতুত কুলি চৰাইৰ অমাতৰ মাত শুনিবলৈ পোৱা যায়। খ নম্বৰ উলাহ। চৰাইজাকে উলাহতে গীত গাই ফুৰিছে। গ নম্বৰ আছে চিৰকাল। আপোনাৰ এইকণ সহায়ৰ বাবে আপোনাৰ ওচৰত চিৰকাল ঋণী হৈ ৰ'ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতেই শেষ। ধন্যবাদ।